যেতিয়া মই বিয়া হৈছিলোঁ বহুত কম বয়সতে, তেতিয়া বিয়া হোৱাৰ পাছত মোৰ কিছুমান সপোন, কিছুমান কৰিবলগীয়া কাম থাকি গ'ল। যিহেতু কম বয়সতে বিয়া হৈ গ'লোঁ, আচলতে পলায়ো যোৱা নাই দেই। মোৰ মানুহজনৰ ঘৰৰ মানুহে চাই মেলি মোক লৈ আহিছিলে, বিয়া পাতি আনিছিলে। তেতিয়া মই মোৰ যিখিনি কৰিবলগীয়া কাম মোৰ পঢ়িবলৈ থাকি গ'ল, কিছুমান কাম কৰিবলৈ মোৰ বাকী থাকি গৈছিল। সেই কামখিনি কৰিবৰ কাৰণে মই বহুত ইচ্ছা কৰিছিলোঁ। যোনে যি কয় মই সেইবিলাক কথাত গুৰুত্ব দিয়া নাছিলোঁ। যোনে যি কয় কৈ থাকিব দিছিলোঁ। ভাল ক'লেও মোৰ আপত্তি নাই, বেয়া ক'লেও মোৰ আপত্তি নাই। তাৰ মাজতে মই পঢ়িবলৈ ওলাই আহিছিলোঁ। তাৰ মাজতে পইচা ইনকাম কৰিবৰ কাৰণে ৰ'জ ভেলীত এজেণ্ট কৰিছিলোঁ। কিছুমানৰ এতিয়া পইচাবিলাক গুচি গ'ল, বেয়াও লাগে বাৰু। অৱশ্যে মোৰ গাত সেইবিলাক একো দুখ নাই। পইচাটো যিটো কোম্পানী ৰ'জ ভেলী, তেওঁলোকেই ইয়াৰ পৰা গুচি গ'ল। সেয়েহে মোৰ নিজৰো অলপ পইচা বাকী থাকি গ'ল পাবলৈ। বাৰু যি কি নহওক, যেতিয়া মই ঘৰৰ পৰা ওলাই আহোঁ, ৰাস্তাত মোৰ মানুহজনে কয়, ককাই মোৰ মানুহজনী লৈ যোৱাচোন, এনেকৈ কয়। তেতিয়া হাতত পইচা একেবাৰে নাছিলে। 5 টকা বাছৰ ভাড়া, সেইটো দিবলৈও মোৰ অলপ অসুবিধা হৈছিলে। আচলতে যোনে তেনেকুৱা ভুগি থাকে, সেইখিনিয়েহে সেইবিলাক কথা আচলতে অনুভৱ কৰিব পাৰিব। যোনখিনি টকা থকা ধনী মানুহ, তেওঁলোকে বুজি নাপায়। 5 টকা পইচা হাতত নাথাকে, তেতিয়া মই ওলাই থাকোঁ। কাৰোবাক চিনাকি হওক বা অচিনাকি মানুহ হওক, মই ওলাই আহোঁ। যেতিয়া মই ৰ'জ ভেলীত কৰোঁ তেতিয়া, আৰু যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া, আৰু মই যেতিয়া নাৰ্ছিং শিকি আছিলোঁ তেতিয়া, সেইখিনি সময় আছিলে মোৰ বহুত দুখৰ। মানুহৰে কথা শুনিম, ঘৰৰ কথাই শুনিম নে মই নিজক চম্ভালিম। ল'ৰাটো তেতিয়া মোৰ আছিলে 4-5 বছৰ এনেকুৱা বয়স আছিলে। তাক এৰি থৈ আহোঁ ঘৰখনত। মই তেতিয়া মেডিকেলতো কাম শিকোঁ। মোৰ বহুত তেতিয়া সমস্যা। পইচা পাতিতো সদায় প্ৰব্লেম থাকেই। খোৱা বোৱা, কাপোৰ কানি পিন্ধা, সেইবিলাক মই কোনো চখেই কৰা নাছিলোঁ। তাৰপিছত মই যেনে তেনে কামখিনি শিকি যেতিয়া কমপ্লিটো হ'ল, যেতিয়া মই সেই পৰ্যায়খিনি পাইছিলোঁ, বাপৰে বাপ, পেহী, মাহী, বাই, ভনী, ওচৰ চুবুৰীয়া, সকলোকে কৈছোঁ আৰু সম্বন্ধত মই যি বোলে মাতোঁ, কথা ক'বলৈ আৰু বাকী নাই। আৰু ইমান আলোচনা সমালোচনা, বাপৰে বাপ। সেইখিনি শুনি মই তেতিয়া আচলতে মোৰ বেয়াও লগা নাছিলে। আচলতে মোৰ কোনো গাত ভুলো নাই, কোনো মোৰ গাত দুখো নাই। মোৰ নিজৰ কৰ্তব্য, মোৰ যিখিনি কাম কৰিবলৈ ইচ্ছা আছিলে, মই সেইটো কাৰণে ওলাই আহিছোঁ। ঘৰত সৰু ল'ৰা থৈ আহোঁ, মানুহজনে চাই। তেনেকৈয়ে বহুত অভাৱৰ মাজত ওলাই আহি আজি মই শিৱসাগৰত সৰু সুৰাকৈ হ'লেও কিবা এটা কৰিবলৈ সেইখিনি সক্ষম হ'লোঁ। তাৰ পাছত এতিয়া কথা হ'ল, ঠিক আছে, মোক বেয়াকৈ কোৱা, মোৰ বদনাম গোৱা মানুহখিনিয়ে, তেওঁলোকেতো এতিয়া ঘৰত থাকে, মই কিন্তু এতিয়া বাহিৰত থাকোঁ। কিন্তু ঘৰত থাকিয়ে যে এই বদনাম, মেল মিটিং, কোন কালৈ পলাই যায়, কোনোবা ঘৰতে মানুহ সোমোৱাই ৰাখে, এই বস্তুবিলাক যে শুনি থাকোঁ, পুলিচ কেছ হৈ যায়, এতিয়ালৈ বোলে পুলিচৰ ওচৰতো দৌৰাদৌৰি হৈ থাকে, এইবিলাক যে আলোচনা হৈ থাকে, এই বস্তুটো শুনি মই এতিয়া কি বুলি ক'ম। মই বাহিৰত থকা মানুহজনীৰ কথা মইতো ভাল বুলি ক'ব নালাগে, মানুহে ভাল বুলি ক'ব নালাগে। ভাল বেয়া প্ৰত্যেকটো বস্তু ভগৱানে বিচাৰ কৰে। কিন্তু সেই যে বদনাম গাই ফুৰা মানুহখিনি এতিয়া কেনেকুৱা লাগিছে। তোমালোকেতো ঘৰতে থাকি বদনাম কৰি আছা, মোৰতো কোনো তেনেকুৱা বদনাম কৰিবলৈ বা মই তেনেকুৱা বদনামী কাম কৰাও নাই। এতিয়া কেনেকুৱা লাগিছে মজাটো। ঘৰতে যে জা জুৱলি, শাহু শহুৰ মাজতে যে পুলিচত দিয়া দি হয়, কোনোবা ওচৰৰ কাৰোবাৰ ঘৈণীয়েকক খিৰিকী বাটে জোকাৰে, সেইখিনি কেনেকুৱা লাগিছে। মই কিন্তু শুনি বহুত ভাল পাইছোঁ। যেন কুকুৰ তেন টাঙন। আৰু যোনেই মানুহে বদনাম গাই মানুহক আঘাত হানে, সেই মানুহে এটা যুগৰ পাছতো সেইখিনি বদনাম নিজৰ গাতে লাগে। আৰু এটা কথা, লোকৰ সমালোচনা যিমান কৰিব, লোকৰ বদনাম যিমান গাব, সেই বদনামখিনি কিন্তু সদায় নিজৰ গাত লাগে। সেইটো কিন্তু সদায় মনত ৰাখিব লাগে, হয়নে? সেইকাৰণে সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হ'ব লাগে, ভাল আলোচনা হ'ব লাগে, কাম কৰিব লাগে, নিজৰ ফেমিলিটো ভালদৰে চলি কৰি যাব পৰাকৈ কিবা এটা কৰি থাকিলেই হয়। লোকে গাই থাকিব, খুৱাই খাই থাকিব, কৰিয়ে থাকিব। তাতনো বেলেগৰ সমালোচনা কৰি কি লাভডাল নে কি কয় আপোনালোকে?